নমস্কাৰ আসাম টেক টক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 21 মাৰ্চ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেক টক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ সদনৰ মজিয়াতে বিৰোধী বিধায়কলৈ চুচা ৰূপজ্যোতি কুৰ্মী মই কথা কলে মাজত কথা নকবি মাইক ভাঙি থৈ আহিম ফটুৱা চালা সদনৰ মজিয়াতে বিৰোধী বিধায়কলৈ চুচা ৰূপজ্যোতি কুৰ্মী কুৰুক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ল অসম বিধানসভাৰ মজিয়া সদনৰ মজিয়াত বিৰোধী বিধায়কক খেদি গ'ল ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক অখিল গগৈ চেয়াৰমান আলী দেৱব্ৰত শইকীয়াক মাৰিবলৈ চুচা ললে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মাইক ভাঙি দিম বুলি কৈ খেদি গ'ল বিধায়কগৰাকীয়ে বিৰোধী দলপতি বিৰোধীও অশালীন মন্তব্য কৰাৰ অভিযোগ ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে দৰাচলতে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থকাৰ সময়ত অখিল গগৈয়ে মাজত মাত মতাৰ বাবে খং উঠিল বিজেপিৰ বিধায়কগৰাকীৰ খঙতে বিজেপি বিধায়কগৰাকীয়ে কয় যে মই কথা কলে মাজত কথা নকবি মাইক ভাঙি থৈ আহিম ফটুৱা চালা তাৰ পিছতে সদনত বিধায়ক অখিল গগৈক মাৰিবলৈ চুচা ললে ৰূপজ্যোতি কুৰ্মীয়ে অৱশ্যে হুলস্থলীয়া পৰিৱেশৰ পিছতে সদনত ক্ষমা খুজিলে বিজেপিৰ বিধায়কগৰাকীয়ে ঘটনাৰ পিছতে অখিল গগৈয়ে কয় যে অসম বিধানসভাৰ বাবে আজি কলা দিন দৰ্শকসকল এই মুহূৰ্তৰ সবাতোতকৈ ডাঙৰ খবৰটো হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ ধুমুহাত ভাঙি টচনচ কেইবাটাও বাসগৃহৰ টিনপাত ৰাজপথত উভালি পৰিল বৃহৎ আকাৰৰ গছ ধুমুহাই উৰুৱাই নিলে ৰামকৃষ্ণ নগৰ থানাৰ টিনপাত 300 মিটাৰো অধিক দূৰ উৰুৱালে থানাৰ টিনপাত এই পৰ্যন্ত জিলাখনৰ বহু প্ৰান্তত ব্যাহত বিদ্যুৎ সংযোগ আৰু লগতে শ্ৰীভূমি জিলাত প্ৰচণ্ড ধুমুহা বতাহ ৰামকৃষ্ণ নগৰত ধুমুহাত ব্যাপক ক্ষতিসাধন উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীলৈ এক জৰুৰী খবৰ আজি অনুষ্ঠিত হ'বলগীয়া গণিতৰ পৰীক্ষা স্থগিত অনিবাৰ্য কাৰণত স্থগিত ৰখা হৈছে গণিতৰ পৰীক্ষা AHSCCয়ে জাৰি কৰিছে নিৰ্দেশনাই বৰ্তমানলৈকে ধাৰ্য কৰা হোৱা নাই গণিত পৰীক্ষাৰ পৰৱৰ্তী দিন ৰেচন কাৰ্ডক লৈ চৰকাৰক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ চৰকাৰসমূহে কেৱল দেখুৱাবলৈহে ৰেচন কাৰ্ড ব্যৱহাৰ কৰিছে নেকি ব্যাপক হাৰত ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থাক সমালোচনা উচ্চতম ন্যায়ালয়ৰ দেশৰ অধিক সংখ্যক লোকক কিয় আমি দৰিদ্ৰ কৰিবলৈ বিচাৰিছো ৰাজ্য চৰকাৰসমূহে ইয়াৰ উত্তৰ দিব লাগিব BPL পৰিয়ালক যি ধন দিয়া হয় সেয়া আন কাৰোবাৰ জেপত সোমাই আছে নেকি একাংশ ৰাজ্যই জাহিৰ কৰিবলৈও অধিক ৰেচন কাৰ্ড দিছে এক গোচৰৰ শুনানিত এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ ৰেচন কাৰ্ডক লৈ চৰকাৰক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ মুছলমানতকৈ নৰেন্দ্ৰ মোদী ডাঙৰ নহয় মুছলমানৰ বাবে মোদীৰ সংগত ত্যাগ কৰিবলৈ সাজু কিং মেকাৰ নীতিশ নাইডু মুছলমান বিৰোধী স্থিতি ললে মোদীক বিদায় দিব কিং মেকাৰ নীতিশ নাইডুৱে দেশৰ মুছলমানৰ শাসক NDAৰ কিং মেকাৰ নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডু দুই নেতাক বিজেপিৰ বিৰুদ্ধে যাবলৈ হেঁচা লাখ লাখ মুছলমানৰ কেতিয়াও অন্যায় নকৰে নীতিশ নাইডুৱে চন্দ্ৰবাবু নাইডুক নীতিশ কুমাৰ থকালৈ মুছলমানক একো কৰিব নোৱাৰে বিজেপিয়ে দুই কিং মেকাৰক মুছলমানৰ পক্ষ নেৰিবলৈ আহ্বান আছাদুদ্দিন ওৱেছিৰ সদায় মুছলমানৰ পক্ষত থাকি মাত মাতি যাবলৈ অনুৰোধ চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰক মুছলমানৰ বিপদৰ সময়ত দুই কিং মেকাৰ সহায় মুছলমানে কোনোদিনে নাপাহৰে অনাগত দিনতো এনেদৰেই মোদী চৰকাৰৰ শাসনৰ বিৰুদ্ধে মাত মাতি যাবলৈ আহ্বান বিজেপি চৰকাৰে হস্তক্ষেপ কৰিছে ব্যক্তিৰ বাক স্বাধীনতা মোদী চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ
ইলন মাস্কৰ কোম্পানীৰ বাক স্বাধীনতা খৰ্ব কৰি নিয়মৰ অপব্যৱহাৰ কৰাৰ অভিযোগ মোদী চৰকাৰৰ বিৰুদ্ধে আইটি অধিনিয়ম ৭৯ ধাৰাৰ অপপ্ৰয়োগৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে জনপ্ৰিয় সামাজিক মাধ্যম এক্সতো চৰকাৰে হস্তক্ষেপ কৰাৰ অভিযোগ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনাকো চৰকাৰে উলংঘন কৰাৰ ভয়ংকৰ অভিযোগ এক্সে জনতাক দিয়া বাক স্বাধীনতাত মোদী চৰকাৰে হস্তক্ষেপ কৰাৰ অভিযোগ বেআইনীভাৱে বহু তথ্য মচি পেলোৱাৰ অভিযোগ চৰকাৰে কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হল মাস্কৰ কোম্পানী এক্স কৰ্পে ১ এপ্ৰিলৰ পৰা নতুন নিয়ম এইসমূহ মোবাইল নম্বৰত বন্ধ হ'ব বেংকিং আৰু ইউপিআই পৰিষেৱা জানক ইয়াৰ সবিশেষ গুগল পে ফোন পে পেটিএমৰ দৰে যদি ইউপিআইৰ দৰে এপ ব্যৱহাৰ কৰে আপুনি তেন্তে সাৱধান হওক একাউণ্টৰ সৈতে কানেক্টেড যিসমূহ মোবাইল নম্বৰ দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় সেইসমূহ একাউণ্ট বন্ধ কৰি দিব বেংকে ১ এপ্ৰিলৰ পৰা লাগু হ'ব এই নিয়ম গ্ৰাহকে যদি দীৰ্ঘদিন ধৰি কোনো মোবাইল নম্বৰ ব্যৱহাৰ নকৰে তেন্তে বেংকে সেই নম্বৰৰ সৈতে সংযুক্ত ইউপিআই একাউণ্ট বন্ধ কৰি দিব পাৰে সেই একাউণ্ট চলাই থাকিবলৈ হলে আপুনি দ্ৰুততৰভাৱে আপোনাৰ নম্বৰ আপডেট কৰিব লাগিব মহাকাশত আৱিষ্কাৰ হল হীৰাৰ গ্ৰহ দেখি চকু কপালত উঠিল নাছাৰ বিজ্ঞানীসকলৰ নাছাই দিনে নিশাই বিশ্ব ব্ৰহ্মাণ্ডক নিৰীক্ষণ কৰি আছে তাত ক'ত কি ঘটি আছে সেই সকলোবোৰ তথ্য এতিয়া হাতৰ মুঠিত নাছাৰ বিজ্ঞানীসকলে এইবাৰ মহাকাশত হীৰাৰ গ্ৰহ আৱিষ্কাৰ কৰিছে নাছাই হাতীপতিত হীৰাৰ দৰে জিলিকি থকা গ্ৰহ এটা বিচাৰি পাইছে তেতিয়াহলে ইয়াক হীৰাৰ গ্ৰহ বুলি ক'ব পাৰিনে তেতিয়াহলে এই গ্ৰহটোক হীৰাৰ গ্ৰহ বুলি ক'ব পাৰিনে নাই এতিয়াও তেনেকৈ কোৱাৰ সময় হোৱা নাই কিন্তু এই গ্ৰহটোৰ আকাৰ পৃথিৱীতকৈ ৫ গুণ ডাঙৰ এই হীৰাৰ গ্ৰহটো মহাকাশত উজ্জ্বলভাৱে জিলিকি আছে নাছাৰ বিজ্ঞানীসকলে ইয়াক এটা তৰাৰ অংশ বুলি ধাৰণা কৰিছে তাৰ পৰা ই এটা গ্ৰহ হিচাপে আত্মপ্ৰকাশ কৰিছে ইয়াক এটা নিউট্ৰন তৰা হিচাপে ধাৰণা কৰা হৈছে সাত বিহুত হিন্দী গীত নাগাব পৰেশ বৰুৱাৰ আন্তৰিক আহ্বান বিহুত হিন্দী গীত পৰিহাৰ কৰক এইবাৰ পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনৰ ভাবুকি নহয় অসমৰ বিহু কমিটি আৰু শিল্পীসকললৈ আন্তৰিক আহ্বান বিহুৰ অনুষ্ঠানত হিন্দী গীতৰ পয়োভৰ নচলিব সাত বিহুত শিল্পীসকলে নাগাব হিন্দী গীত বহাগৰ 7 দিনত হিন্দী গীতৰ অনুমতি কমিটিসমূহে বাতিল কৰক এইদৰে স্বকীয়তাক বিসৰ্জন দিয়া ৰাজ্যৰ বিহু কমিটিলৈ আহ্বান আলফা স্বাধীনৰ ডিব্ৰুগড় গুৱাহাটী শিলচৰত ২৪ ঘণ্টাই খোলা থাকিব দোকান কেবিনেটে ললে সিদ্ধান্ত উজনিৰ কেইবাখনো জিলাৰ উন্নয়নৰ ৯৭লৈ ৪ দিনৰ কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহস্পতিবাৰে বিয়লিত ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকীক বিমানবন্দৰত উষ্ম আদৰণি জনাই কেইবাজনো মন্ত্ৰী বিধায়কে ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক ৰিয়ান পৰাগ IPL ২০২৫ৰ পূৰ্বে অসম সন্তানলৈ অধিনায়কৰ দায়িত্ব ল'ব ৰিয়ান পৰাগে IPL ২০২৫ৰ প্ৰথম ৩খন খেলৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ'ব ৰিয়ান পৰাগ ২৩ মাৰ্চত ছানৰাইজাৰ্ছ হায়দৰাবাদ বিৰুদ্ধে প্ৰথম মেচ খেলিব ৰাজস্থান ৰয়েলছে আৰু ২৩ মাৰ্চৰ প্ৰথমখন মেচত প্ৰথমবাৰৰ বাবে অধিনায়কৰ দায়িত্ব ল'ব অসম সন্তান ৰিয়ানে কেৱল হিন্দুৱে উৎসৱত সেৱন কৰে সুৰা বিতৰ্কিত মন্তব্য কৰি বিপদত বিধায়ক বিচাৰিলে ক্ষমা জম্মু কাশ্মীৰৰ আম আদমি পাৰ্টিৰ বিধায়ক মেহৰাজ মালিকে এক বিতৰ্কিত মন্তব্য কৰিছে বিধায়ক মেহৰাজ মালিক কৈছিলে যে হিন্দু লোকসকলে উৎসৱ আৰু বিয়াত মদ খায় মন্তব্য দিয়াৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছিল সামাজিক মাধ্যমত দায় কৰা পোষ্ট শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সাময়িকভাৱে স্থগিত একাদশ শ্ৰেণীৰ গণিত বিষয়ৰ পৰীক্ষা শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া আছিল প্ৰথম বাৰ্ষিকৰ গণিত পৰীক্ষাৰ ২৪ ঘণ্টাৰ পূৰ্বে ফাদিল হল গণিতৰ প্ৰশ্ন কাকত সন্দেহজনক প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ পাছতে ASSEBৰ এই সিদ্ধান্ত সামাজিক মাধ্যমত দায় কৰা পোষ্ট শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ শীঘ্ৰে ঘোষণা হ'ব পৰীক্ষাৰ নতুন দিন ASSEBৰ দ্বিতীয় সংমণ্ডলৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন দাসে জনালে এই তথ্য